একেবাৰে কম সময়ত আৰু খুব ধুনীয়াকৈ মই চাদৰৰ পাৰি লগালোঁ। কেনেকৈনো লগালোঁ সেইটো আপোনালোকক দেখাই আছোঁ, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো জনাবলৈ কেতিয়াও নাপাহৰিব। স্বাগতম জনাইছোঁ মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ। চাওকচোন কাপোৰযোৰ কালাৰটো কেনেকুৱা হৈছে। দৈনন্দিন কামবোৰ যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, সেই ভাবিতো এই কাপোৰযোৰ মই কেনেকৈনো চিলাওঁ তাকে দেখাওঁ। আগতো দিছিলোঁ চাদৰৰ পাৰি লগা ভিডিঅ', তথাপিতো এই কাপোৰযোৰ কেনেকৈ কৰি তাকে দেখাই আছোঁ। দেখিছেনে চাদৰ এইবোৰ পাৰি হয়, সেই পাৰিবোৰ এটা এটাকৈ মই কাটি ল'ম। কাটি লোৱাৰে পাছতে যিসকলে নতুনকৈ চিলাম বুলি ভাবিছে তেখেতসকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ফাইনেলি কাটা হৈ গ'ল। এতিয়া সেই দুয়োটা মই সমানে চিলাই ল'ম। চিলাই লৈ চাদৰখন তলতে তাৰে ওপৰত সেই পাৰিবোৰ লগাই এতিয়া ফ্ৰী হিচাপে মানে টানি চিলাব নালাগে, সমানে পাৰি লৈ তাৰে ওপৰত এনেদৰে চিলাব লাগিব। একেবাৰে সহজ হয়। এনেকৈ চিলালে কাপোৰযোৰ মানে খুবেই ধুনীয়া হৈ থাকে, তেতিয়া কোচ খাই নাযায়। আৰু মোৰ কামবোৰ এনেকৈ কৰি আছোঁ। আকৌ ইফালেদিও তেনেকৈ লৈ সমানে চিলাই দিছোঁ। দেখিছেনে? আপোনালোকৰ মৰমৰ কাৰণে ভিডিঅ' বনাবলৈ সাহস পাইছোঁ, আৰু যদি ভাল পায় আপোনালোকে এটা সুন্দৰ মন্তব্য দাঙি ধৰিবচোন। দেখিছেনে ফাইনেলি এটা চাইড চিলোৱা হৈ গ'ল। আৰু এতিয়া ঠিক একেদৰে এইফালেও মই সেই একে পদ্ধতিৰে চিলাম। এইফালেও মই সেই তেনেকৈ পাৰি লগাই ল'ম। সেয়া একেবাৰে সহজ পদ্ধতিত আপোনালোকে নিজৰ কাপোৰযোৰ নিজে ধুনীয়াকৈ কৰি ল'ব পাৰিব। যিহেতু কাপোৰ এযোৰ চিলাবলৈ বহুত পইচা লাগিব, আৰু নিজে কৰা কামবোৰ দেখাতে বহুত ভালেই হয়, কৰি ল'ব পাৰিলে ভালো লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকক আগবঢ়াওঁ। সেয়া চিলাই আছোঁ। আকৌ ঠিক একেদৰে ইফালেও চিলাই দিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে, আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবচোন। এয়া সমানে চিলাই দিছোঁ। চাবচোন একেবাৰে সহজ হয় আৰু একেবাৰে সমান হৈছে মোৰ। আৰু এই দহি বটা ভিডিঅ' মই দি আছিলোঁ, কিন্তু এই কাপোৰযোৰত নিদিলোঁ, পাছত দেখাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লৈ আহিম। বাই।